পুনৰ গঠিত হল মাকুম পৌৰসভা। সৰ্বসন্মতিক্ৰমে 10 নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত অৰ্চনা শইকীয়াক পৌৰপতিৰ দায়িত্বভাৰ প্ৰদান। বহু বিতৰ্কৰ অন্তত গঠিত হল মাকুম পৌৰসভা। পূৰ্বৰ সমিতিখন গঠন হোৱাৰ পাছৰে পৰা মাকুম চহৰৰ বিভিন্ন ধৰণৰ কাম কাজক লৈ পৌৰপতি আৰু ৱাৰ্ড আয়ুক্তসকলৰ মাজত মনোমালিন্য ঘটা পৰিলক্ষিত হৈছিল। সেইলৈ চলিত বৰ্ষতে 7 গৰাকী ৱাৰ্ড আয়ুক্তই পৌৰপতি বিপাশা বৰাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনি ৰাজ্যিক পৰ্যায়ৰ লগতে তিনিচুকীয়া জিলা আয়ুক্তগৰাকীলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল। অনাস্থা প্ৰস্তাৱৰ সন্দৰ্ভত তিনিচুকীয়া জিলা আয়ুক্তৰ তৰফৰ পৰা মাকুম পৌৰসভালৈ এখনি সভা অনুষ্ঠিত কৰি আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰিবলৈ সময়সীমা বান্ধি নিৰ্দেশ প্ৰদান কৰা হৈছিল। উল্লেখযোগ্য বিষয় যে জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে মাকুম পৌৰসভাৰ সভাকক্ষত যোৱা ইংৰাজী 27 মাৰ্চ তাৰিখে মাকুম পৌৰসভাৰ কাৰ্যবাহী বিষয়া ৰক্তিম গগৈৰ উপস্থিতিত এখনি সভা অনুষ্ঠিত কৰি ভোটাধিকাৰ সাব্যস্ত কৰা হৈছিল। এই ভোটাধিকাৰত 10টা ৱাৰ্ডৰ 8জন সদস্যই পৌৰপতি বিপাশা বৰাৰ বিৰুদ্ধে অনাস্থা ভোট প্ৰদান কৰি পৌৰপতিৰ ক্ষমতাচ্যুত কৰাৰ পাছত মাকুম পৌৰসভাখন ভংগ হোৱা বুলি ঘোষণা কৰা হৈছিল। বহু জল্পনা কল্পনাৰ অন্তত আজি মাকুম পৌৰসভাৰ সভাকক্ষত কাৰ্যবাহী বিষয়া ৰক্তিম গগৈ আৰু লগতে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ খন্তেকীয়া উপস্থিতিত সকলো ৱাৰ্ড আয়ুক্তৰ সন্মতিত মাকুম পৌৰসভাখন পুনৰ গঠন কৰি 10 নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত অৰ্চনা শইকীয়া পৌৰপতিৰ দায়িত্বভাৰ প্ৰদান কৰা হয়। পৌৰপতিৰ দায়িত্বভাৰ লাভ কৰাৰ পাছতেই মাকুমৰ জ্বলন্ত সমস্যাসমূহৰ সমাধান কৰাৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ লগতে পৌৰসভাখনৰ ভিতৰ চোৱাৰ মনোমালিন্যৰ ফলত ৰৈ যোৱা মাকুম চহৰৰ উন্নয়নমূলক কাম কাজসমূহ সকলো একত্ৰিত হৈ কৰি যাম বুলি সংবাদ মাধ্যমৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইয়াৰ লগতে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ কষ্ট আৰু সবল নেতৃত্বৰ ফলত গঠন হোৱা মাকুম পৌৰসভাখনক লৈ নৱনিৰ্বাচিত পৌৰপতি অৰ্চনা শইকীয়াৰ লগতে পূৰ্ব আৰু বৰ্তমানৰ উপপৌৰপতি তীৰ্থৰাজ প্ৰসাদে বিধায়ক সুৰেন ফুকনলৈ ধন্যবাদ জ্ঞাপন কৰে। এতিয়া মাকুম চহৰৰ সৰ্বজনবিদিত জ্বলন্ত সমস্যাসমূহৰ ক্ষেত্ৰত নৱনিৰ্বাচিত পৌৰপতিগৰাকীৰ ভূমিকা কি হয় তাৰ প্ৰতি লক্ষণীয় হ'ব। ইতিমধ্যে আমি আমাৰ যিটো অনাস্থা প্ৰস্তাৱ অনা হ'ল সেই বিষয়ে আমি বহু আমাৰ যিটো পৌৰসভাৰ এক্ট আছিল এই একমতে আমি কাম কৰি গৈছিলোঁ আৰু সকলোফালে কাম আমি সমাপ্ত কৰি আজি পৰ্যায়লৈ উপনীত হ'লোঁ আৰু আজি আমাৰ সৰ্বসমিতি কৰ্মে আমাৰ আমাৰ অৰ্চনা শইকীয়া 10 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য তেখেতক সভানেত্ৰী পদত অংশগ্ৰহণ কৰিবলৈ আমি প্ৰস্তুত কৰিলোঁ। সভাপতি আমাৰ তীৰ্থৰাজ প্ৰসাদ ডাঙৰীয়া থাকিব। তেখেতৰ আমাৰ দলৰ ফালৰ পৰা এটা আমাৰ আদেশ দিছিল সেইমতে তেওঁ থাকিব। আমাৰ কাৰ্যবাহী বিষয়া আছিলে ছাৰ ৰক্তিমজ্যোতি গগৈ ডাঙৰীয়া। বিধায়ক নাছিলে, বিধায়ক মানে তেখেতে আমাৰ ওচৰলৈ আহিছিল, আহি পেলাই আমাক বুজাই ক'লে আৰু অনাগত দিনত যেতিয়া আমাৰ পুৰণি পৌৰসভাখন ভালকৈ চলাই যাব লাগে আৰু ৰাইজ আৰু দলৰ হকে কাম কৰি যাবলৈ আমাক অনুৰোধ কৰে। যিহেতু স্বাভাৱিক কথা যে যিহেতু আমাৰ তেখেত এতিয়াও বিধায়ক হৈ আছে আমাৰ 26 চনলৈকে আৰু কোনো বিধায়কে অনাস্থাটো আনিব নিবিচাৰে, গতিকে দুখ প্ৰকাশ কৰিছে। সেইটো তেওঁলোক স্বাভাৱিক কথা আৰু তেখেতে যিখিনি কৰিলে আমি যিখিনি কাম কৰি গ'ল সেইখিনি কিছু যদি ভাল কাম কৰিছে আমি শলাগো লৈছোঁ আৰু কিছুমান মানে ঋণাত্মক কাম কৰি যিটো কাম কৰিলে তাৰ ফলত আজি অনাস্থা প্ৰস্তাৱ অনা হ'ল আৰু তেখেতকো আমি তেওঁৰ নিজৰ ৱাৰ্ড যিটো আছে 7 নং ৱাৰ্ড তেখেতৰ ৱাৰ্ডৰ হৈ আমাৰ লগতে মিলিজুলি কাম কৰি যাবলৈ আমি তেখেতক অনুৰোধ কৰিম। কিবা আছে নেকি, থিম আছে নেকি বা কিবা পৰিকল্পনা আছে নেকি? হয়, অনাগত দিনত আমি মাকুমৰ যিখিনি সমস্যা আছে, মাকুমবাসী ৰাইজৰ বিভিন্ন সমস্যা আছে, নলা নৰ্দমাকে ধৰি বিশেষকৈ আমাৰ ইয়াত পানীৰ প্ৰব্লেমটো বহুত আছে। সেইখিনি আমি আটাইখিনি মিলি পেলাই এইখিনি সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম। হয়, সেইদিনা মিটিঙত কি হৈ গ'লেতো আমিও নাজানিলোঁ। অনাগত দিনত আমি বৰ্ডৰ যেতিয়া মিটিং হ'ব এইখিনি সম্পূৰ্ণ আমি আলোচনা কৰি ইয়াৰ সমস্যা সমাধান কৰিবলৈ আমি
চেষ্টা কৰিম। মানে নতুন মানে মাকুম পৌৰসভাৰ গঠন হোৱাৰ আগতে আপোনালোকে মানে জামগেটৰ সমস্যা এইটো লৈ আপোনালোকে মাত মাতিব বা আপোনালোকে এটা প্ৰস্তাৱ ল'ব বা কিবা এটা ল'ব মানে ডিচিশ্যন ল'ব, কিন্তু সেইদিনাখন আমাৰ বিধায়ক সুৰেশসকলে বিধানসভাত সুধিছিল বিশেষকৈ আমাৰ অনাগত দিনত এইবিলাক আমি সকলো সমস্যা সমাধান কৰিম। হৈছে তেওঁ আমাৰ সভাপতিয়ে নিমন্ত্ৰণ কৰিছিলে। মই তেওঁক মানে হোৱাটছআপ যোগে মই জনাই দিছিলোঁ। তেখেতে যিখন আপোনাৰ অনাস্থাৰ প্ৰস্তাৱক লৈ আৰু মাকুম পৌৰসভাৰ ভংগ হৈছে সেইকাৰণে তেখেতে অৱগত হয়নে? হয় হয় হয়, তেখেতক সম্পূৰ্ণৰূপে চিঠি দিয়া হৈছিলে, চবকে চিঠি দিয়া হৈছিলে। আমাৰ যাক যাক দিব লগা হয় তাক প্ৰত্যেকজনকে আমি চিঠি দিয়া হৈছে। আজি মিটিংটোৰ কাৰণে মই কালি চিঠি পঠাইছিলোঁ আপোনাৰ আমাৰ DC ছাৰক, DDC, তাৰপিছত আপোনাৰ আমাৰ ADC মিউনিচিপাল, তাৰপিছত আমাৰ ৱাৰ্ড আয়ুক্তসকলক, MLA, MP। নতুন হয়, মাকুমবাসীৰ ৰাইজৰো এইটো এটা হেৰি আছিলে, তেওঁলোকৰ হাৰাছমেণ্ট হৈছিলে বুলি আমাক অৱগত কৰি আছিলে। মাকুম পৌৰসভাখনক লৈ মানে তেওঁলোকে আমাৰ সাধাৰণ ৰাইজে মানে কি আস্থা নাছিলে। আমি সেই ৰাইজৰ আস্থাখিনি যাতে ঘূৰাই নিব পাৰোঁ সেইখিনি আমি আপ্ৰাণ চেষ্টা কৰিম সকলোৱে মিলি। হয়, আজি আমাৰ মাকুম পৌৰসভাখন নতুনকৈ আমি গঠন কৰিছোঁ সকলোৱে মিলি। অনাগত দিনত আমাৰ মাকুমৰ যিখিনি সমস্যা আছে, এই নলা নৰ্দমাকে হওক বা যান জঁটৰ ক্ষেত্ৰতে হওক, সেইখিনি আমি সকলোৱে ইতিমধ্যে আলোচনা কৰিছোঁৱেই। সেইখিনি আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। মাকুমখনৰ মানে হয়, এতিয়া আমি আজিৰ পৰা যিহেতু নতুনকৈ বহিম, এইখিনি আমি সকলোৱে আলোচনা কৰিম। কেনেকৈ আমি মাকুমখন সুন্দৰ কৰিব পাৰোঁ সেইটোৱে আমাৰ লক্ষ্য থাকিব। সকলো ৰাইজৰ সমস্যাসমূহ সমাধান কৰিব লাগিব আমি। আমাক জনসাধাৰণে বহুত আশাৰে আমাক ইলেকশ্যনত আমাক জয়যুক্ত কৰিছিলে। আমি ৰাইজৰ সেই আশাখিনি পূৰণ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিম। একেটাই প্ৰশ্ন মানে আপোনালোকে 9জন আছে আমাৰ মাকুম। নিশ্চয়, তেওঁ যদি আমাৰ ইয়াতে আমি হয় মিলি কৰিম। আগতো আমি মিলি মানে ফাৰ্ষ্ট টাইম আমি যেতিয়া আমাৰ বোৰ্ড গঠন হৈছিলে তেতিয়াও আমাৰ সেইটো লক্ষ্যই আছিলে যে আমি সকলোৱে মিলি আমি মাকুমখন সুন্দৰ কৰি তুলিম। কিন্তু পৰৱৰ্তী টাইমত আমাৰ যেতিয়া দিন বাগৰি গ'ল, ছমাহমান ভালকৈ যোৱাৰ লগে লগে আমাৰ সকলো মানে খেলি মেলি হ'বলৈ ধৰিলে। সেই হেতুকে আমি অনাস্থা প্ৰস্তাৱ আনিলোঁ আৰু আজি আমি নতুনকৈ বোৰ্ড গঠন কৰিছোঁ। যিহেতু আমি আশা কৰোঁ ভৱিষ্যতৰ দিনত আমি সকলোৱে ভাল কাম কৰিবলৈ সক্ষম হ'ম। এইটো ক্ষেত্ৰত নাই, তেনেকৈ তেওঁ অসন্তুষ্টি প্ৰকাশ কৰা নাই। যিহেতু সকলোৰে মনত অকণমান দুখ লাগিবই। তেওঁ এই বোৰ্ডখন বহুত আশাৰে তেওঁ নিজে যিহেতু গঠন কৰিছিলে, সেইখন আজি এনেকুৱা পৰ্যায় পালেহি, সেইটো সকলোৱে দুখ লগাটো স্বাভাৱিক। যেহেতু 26 লোকে আমাৰ MLA হৈ আছে, গতিকে এখেতৰ সহায়ৰ যুগ লাগিবই। আমি এখেতক লৈহে কিবা এটা থাকিলে আমি এখেতক জনাই পেলাই আৰু আমি মাকুমৰ উন্নতিটো কেনেকৈ কৰিব পাৰোঁ আৰু আপোনালোকৰো লাগিব আমাৰ ছাজেশ্যন। গতিকে আপোনালোক যদি কিবা থাকে আমাক ক'ব, অৱগত কৰাব, যাতে আমি কামবিলাক ধুনীয়াকৈ গোটেই টিম ৱাইজ কৰিব পাৰোঁ। ধন্যবাদ।